নমস্কাৰ মই প্ৰজ্ঞা সুতে লৈ আহিছো এই মুহূৰ্তৰ বিগ আপডেট পুৱাই আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো যে গৌৰৱ গগৈক ধন দিবলৈ আহি গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে সাহাবুদ্দিন মজুমদাৰ নামৰ এগৰাকী ব্যক্তি আৰু ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৌৰৱ গগৈয়ে যদি যোৰহাটত নিৰ্বাচন খেলিছে কিন্তু টকা দিবলৈ মানুহ আহিছে খুজাই কলিয়াবৰৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই ঘটনা সংক্ৰান্তত হেউতে আপডেট এই মুহূৰ্তত আমি জানাব বিচাৰিছো গৌৰৱ গগৈক ধন দিবলৈ আহি আটক হ'বলগীয়া হৈছে কংগ্ৰেছ কৰ্মী পুৱাই আমি বাতৰি সম্প্ৰচাৰ কৰিছো আৰু ইয়াৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে খুজাৰ পৰা যোৰহাটলৈ ধন দিবলৈ আহিছিল কৰ্মীগৰাকী আৰু ইতিমধ্যে ফ্লাইং স্কোৱাডে তেওঁক আটক কৰিছে ফ্লাইং স্কোৱাডৰ অভিযানত 1 লাখ টকা জব্দ কৰা হৈছে 1 লাখ টকা সহ ধৰা পৰিছিল সাহাবুদ্দিন মজুমদাৰৰ গাড়ীত আছিল টকা যোৰহাট আৰক্ষীয়ে ইতিমধ্যে সাহাবুদ্দিনক আটক কৰিছে ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে AS01FP8122 নম্বৰৰ ইনোভা বাহনখনত ধন ৰাখি আনিছিল সাহাবুদ্দিন মজুমদাৰে IPC 171 E171 FR 171 W123 Representation of People's Act বৰ্তমান গোচৰ ৰুজু কৰা হৈছে ঘটনা সংক্ৰান্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৈছে যে গৌৰৱ গগৈ যোৰহাটত নিৰ্বাচন খেলিলেও মানুহ আহিছে কলিয়াবৰ খুজাৰ পৰা নিৰ্বাচনৰ বাবে টকা দিবলৈ আহি ধৰা পৰিছে খুজাৰ মানুহ আৰু যিসকল মানুহ আহিছে তেওঁলোকৰ তালিকা মোৰ লগত আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে গৌৰৱ গগৈ কোনে টকা দিবলৈ আহিছে গৌৰৱ গগৈক টকা যোগান ধৰা মানুহৰ তালিকা মোৰ হাতত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে AS01FP8122 নম্বৰ যিখন ইনোভা বাহন সেই ইনোভা বাহনখনৰ পুৱাই ধন জব্দ কৰা হৈছিল 1 লাখ টকা পাইছিল ফ্লাইং স্কোৱাডে আৰু ফ্লাইং স্কোৱাড বৰ্তমান যথেষ্ট সক্ৰিয় হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ফ্লাইং স্কোৱাডে অভিযানত বাহাত ৰাখিছে আৰু ইয়াৰ মাজতে এয়া দেখিবলৈ পাইছে গৌৰৱ গগৈৰ সৈতে ফটো আছে এই গৰাকী সাহাবুদ্দিন মজুমদাৰ যথেষ্ট ঘনিষ্ঠ গৌৰৱ গগৈৰ আৰু এই গৰাকী কংগ্ৰেছ কৰ্মী সাহাবুদ্দিন মজুমদাৰ পুৱাই ধৰা পৰিছে ফ্লাইং স্কোৱাডৰ হাতত যোৰহাট আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে সাহাবুদ্দিনক AS01FP8122 নম্বৰ ইনোভা বাহনখনত ধন ৰাখি কঢ়িয়াই আনিছিল এগৰাকী সাহাবুদ্দিনে IPC 171 E171 FR W123 of Representative of People's Act গোচৰ ৰুজু কৰা হৈছে সাহাবুদ্দিন মজুমদাৰৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে গৌৰৱ গগৈ যোৰহাটত নিৰ্বাচন খেলিলেও মানুহ আহিছে যোৰহাট কলিয়াবৰৰ পৰা আৰু নিৰ্বাচনৰ বাবে টকা দিবলৈ আহি ধৰা পৰিছে খুজাৰ মানুহ যিসকল মানুহ আহিছে তেওঁলোকৰ তালিকা মোৰ লগত আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে গৌৰৱ গগৈক টকা যোগান ধৰা মানুহৰ তালিকা মোৰ লগত আছে নিৰ্বাচনৰ বাবে টকা দিবলৈ আহি ধৰা পৰিছে খুজাৰ মানুহ গৌৰৱ গগৈক ধন দিবলৈ আটক হৈছে কংগ্ৰেছ কৰ্মী সাহাবুদ্দিন মজুমদাৰ বৰ্তমান যোৰহাট আৰক্ষীৰ জিম্মাত খুজাৰ পৰা যোৰহাটলৈ ধন দিবলৈ আহিছিল কৰ্মীগৰাকী আৰু ইতিমধ্যে তেওঁ ধৰা পৰিছে পুৱাই আমি এই বাতৰি সম্প্ৰচাৰ কৰিছিলো ফ্লাইং স্কোৱাডৰ অভিযানত 1 লাখ টকা সহ ধৰা পৰিছে সাহাবুদ্দিন মজুমদাৰ আৰু সাহাবুদ্দিন মজুমদাৰেই নহয় আৰু বহু লোক আছে বুলি জানিব পৰা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে গৌৰৱ গগৈ যদিও যোৰহাটত নিৰ্বাচন খেলিছে নিৰ্বাচনৰ ক্ষেত্ৰত সহায় কৰিবলৈ কিন্তু হোজাই কলিয়াবৰৰ পৰাহে মানুহ আহিছে নিৰ্বাচন খেলিছে যোৰহাটত কিন্তু হোজাই কলিয়াবৰৰ মানুহ আহিছে গৌৰৱ গগৈক লগ কৰিবলৈ আৰু এই ঘটনা সংক্ৰান্তত ইতিমধ্যে IPC 171 A171 FR W123 of Representative of People Act গোচৰ ৰুজু কৰা হৈছে এইগৰাকী সাহাবুদ্দিন মজুমদাৰৰ বিৰুদ্ধে গৌৰৱ গগৈ নিৰ্বাচন যোৰহাটত খেলিলেও মানুহ খুজাই কলিয়াবৰৰ পৰা আহিছে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ বাবে টকা দিবলৈ আহি ধৰা পৰিছে খুজাৰ মানুহ এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যিসকল মানুহ আহিছে তেওঁলোকৰ তালিকা মোৰ লগত আছে কি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুনক কেতিয়াবা গৌৰৱ গগৈয়ে কাজিৰঙাৰ গড় হত্যাৰ কাৰণে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কথা কোৱা আপোনালোকে শুনিছিল তাততো কেতিয়াও শুনা নাই আৰু এতিয়াও যোৰহাটত তেওঁৰ গোটেই ইলেকশ্যন কেম্পেইন আজিও ৰাতিপুৱা টকা ধৰাৰ পৰিছে হোজাইৰ পৰা এজন সাহাবুদ্দিন বুলি ব্যক্তিয়ে টকা লৈ আহোঁতে ৰাতিপুৱা যোৰহাটত টকা ধৰাত পৰিছে এতিয়াও যোৰহাট কলিয়াবৰ নগাঁৱৰ সন্দেহ যোৰহাটৰ ইলেকশ্যনত কলিয়াবৰ নগাঁৱৰ ব্যক্তিসকলে আহি ঘূৰা পকা কৰি আছে গতিকে এই কথাটো আৰু যিবিলাক মানুহ আহিছে লিষ্টখন মই জানো এইবিলাক কৈ লাভ নাই আৰু এইকাৰণে মই ইমান ব্যক্তি ইমান ভিতৰত যাব খোজা নাই কেতিয়াবা গৌৰৱ গগৈয়ে কাজিৰঙাৰ গড় হত্যাৰ কাৰণে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কথা কোৱা আপোনালোকে শুনিছিল
তাততো কেতিয়াও শুনা নাই আৰু এতিয়াও যোৰহাটত তেওঁৰ গোটেই ইলেকশ্যন কেম্পেইন আজিও ৰাতিপুৱা টকা ধৰাৰ পৰিছে হোজাইৰ পৰা এজন চাহাবুদ্দিন বুলি ব্যক্তিয়ে টকা লৈ আহোঁতে ৰাতিপুৱা যোৰহাটত টকা ধৰাত পৰিছে এতিয়াও যোৰহাট কলিয়াবৰ নগাঁৱৰ সন্দেহ যোৰহাটৰ ইলেকশ্যনত কলিয়াবৰ নগাঁৱৰ ব্যক্তিসকলে আহি ঘূৰা পকা কৰি আছে গতিকে এই কথাটো আৰু যিবিলাক মানুহ আহিছে লিষ্টখন মই জানো এইবিলাক কৈ লাভ নাই আৰু এইকাৰণে মই ইমান ব্যক্তি মানে ইমান ভিতৰত যাব খোজা নাই